নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী উত্তৰাখণ্ডৰ কেদাৰনাথত সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা MI-17 হেলিকপ্টাৰেৰে আন এখন বিজুতি ঘটা বিমানক এয়াৰলিফ্ট কৰি থকাৰ সময়তে লিঞ্চলিৰ মন্দাকিনী নদীৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় বিগত 24 মেত কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া এই হেলিকপ্টাৰখন মেৰামতিৰ বাবে কেদাৰনাথৰ পৰা গৌচাৰ বিমানবন্দৰলৈ MI-17 বিমানেৰে লৈ যোৱা হৈছিল কিছুদিন লৈ যোৱাৰ পিছতে বিমানখনৰ অত্যধিক ওজনৰ বাবে MI-17 বিমানখনে ভাৰসাম্য হেৰুৱাই তাৰ ছিগি তললৈ সৰি পৰে যাৰ ফলত এয়াৰলিফ্ট কৰা বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় দুৰ্ঘটনাটোত অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি SDRF কৰ্তৃপক্ষই জানিবলৈ দিয়ে দৃশ্য দেখুৱাইছো আমি উত্তৰাখণ্ডৰ কেদাৰনাথত সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা MI-17 হেলিকপ্টাৰেৰে আন এখন বিজুতি ঘটা বিমানক এয়াৰলিফ্ট কৰি থকাৰ সময়তে লিঞ্চলিৰ মন্দাকিনী নদীৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় বিগত 24 মেত কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া এই হেলিকপ্টাৰখন মেৰামতিৰ বাবে কেদাৰনাথৰ পৰা গৌচাৰ বিমানবন্দৰলৈ MI-17 বিমানেৰে লৈ যোৱা হৈছিল কিছুদূৰ লৈ যোৱাৰ পিছতে বিমানখনৰ অত্যধিক ওজনৰ বাবে MI-17 বিমানখনে ভাৰসাম্য হেৰুৱাই তাৰ ছিগি তললৈ সৰি পৰে যাৰ ফলত এয়াৰলিফ্ট কৰা বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় অৱশ্যে সৌভাগ্যবশতঃ এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই গুৱাহাটী মহানগৰীত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম ঘৰৰ পৰা টকা নাপাই নিচাসক্ত এটি কিশোৰে জাঁপ দিলে নলাত সাৰ্ভেত অজন্তা পথত পুৱাই সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা মাতৃয়ে 1000 টকা নিদিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল কিশোৰটি টকা নাপাই কিশোৰটিয়ে লগত লৈ আহিছে জ্যেষ্ঠ ভগ্নীৰ মোবাইল ফোন কিছু সময় পিছত ঘৰৰ লোকে বিচাৰি অহা দেখি অজন্তা পথৰ কাষতে উন্মুক্ত নলাত জপিয়াই দিয়ে কিশোৰটিয়ে আৰু তাৰ পিছতে কদৰ্যময় নলাৰ ভিতৰত আত্মগোপন কৰি থকা কিশোৰটিক বিচাৰি অভিযান চলাইছিল আৰক্ষী SDRFৰ লগতে অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্ধাৰকাৰী দলে আত্মগোপন কৰা স্থানৰ পৰাই মাকক ফোন কৰি বিচাৰি থাকিব নালাগে বুলি কৈছিল নিচাসক্ত কিশোৰটিয়ে প্ৰায় 3 ঘণ্টাৰ অভিযানৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী SDRFৰ লগতে অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ দলে কিশোৰটিক উদ্ধাৰ কৰে পৰৱৰ্তী সময়ত হাতীগাঁও থানালৈ লৈ যোৱা হয় কিশোৰটিক স্থানীয় ৰাইজৰ অভিযোগ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত কৰিছিল এই কিশোৰটিয়ে গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে কিশোৰ কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীলৈ নিচাসক্ত এনে কিশোৰ তথা যুৱকে মহানগৰীত সংঘটিত কৰি আহিছে বহু অপৰাধজনিত ঘটনা চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত হৈছে ড্ৰাগছ আসক্ত এইসকল কিশোৰ যুৱক দেখা পা আমাৰ দলত এনে দেখা পাওঁ কেতিয়াবা কিন্তু ইমান নহয় সৰু ল'ৰা একদম বহুত নিচা কৰে মাকাতে কোৱা মতে হয় মানে তেওঁ নিচা কৰে তাৰমানে নিচা কৰে ড্ৰাগছ খোৱা বুলি কৈছে আমাৰ আৰু এবাৰ তাৰমানে থানাটো মানে তাক বান্ধি দি আছিল থানাৰ মানুহ নাৰাখিলে এইটো কথা কৈছিল আৰু আজিৰ দিনতো সি নিচামুক্ত হৈ আছিল মোক ফোন মাৰিছে ফোন মাৰতে মই ৰিচিভ কৰিলো মই বুজিলো ক'ত আছা বুলি মোক কৈছে যে মই ওলাই আহিছো মোক বিচাৰিব নালাগে ক'ত আছে বুলি ক'লে কি কোৱা নাই ক'ত আছে খালি কৈছে মোক বিচাৰিব নালাগে মই ওলাই আহিছো মানে নলাৰ পৰা ওলাই আহিছো বুলি কৈছে নলাৰ পৰা ওলাই আহিছো বুলি কৈছে নাম্বাৰৰ পৰা ফোন কৰিছে নেকি আপোনাক নাই বেলেগ নাম্বাৰৰ নহয় মানে নিজৰ নম্বৰ পৰা এইটো সাত না কোনটো নাম্বাৰ তাৰ তাৰ হাতত মোবাইল আছিলে আছে আপোনাৰ 1000 টকা বিচাৰিছিল কেতিয়া বিচাৰিছিল ৰাতিপুৱা আপুনি দিয়া নাছিলে সেই 1000 টকাটো কিয় লাগে বুলি কৈছিলে সেইটো কোৱা নাই খালি কৈছে মোক 1000 টকা দি এনেকে কৈছে নিদিয়াৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছে ঘৰৰ পৰা আগতে ওলাই আহিছে এতিয়া ক'ত আছে বুলি ক'লে আমি প্ৰথমটো দৃশ্য আপোনাক দেখুৱাইছো টিভিৰ বাওফালে এয়া চাওক এটা 15 বছৰীয়া কিশোৰ এই কিশোৰটিয়ে প্ৰথমে এই পথটোত কিছু ঘূৰা ফুৰা কৰি আছিল ই ৰিক্সাখন আহি ৰখাই দিয়াৰ লগে লগে অতি কৌশলপূৰ্ণভাৱে জপিয়াই দিলে নলাটোত প্ৰথমে এখন হাতেৰে ওলমি আছিল আৰু তাৰ পিছত ক্ৰমে ভিতৰৰ ফালে সোমাই গ'ল ওচৰ চুবুৰীয়া আছিল সেই স্থানত প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতে আত্মগোপন কৰি নলাৰ ভিতৰে গৈ কিশোৰটিয়ে অন্য এটা স্থানত গৈ আত্মগোপন কৰে
আৰু কিশোৰটিয়ে নলাত জাপ দিয়াৰ পিছত খবৰ দিয়া হ'ল আৰক্ষীক আমি এয়া দেখুৱাইছোঁ সম্পূৰ্ণ ভিজুৱেলছ বাইকৰ ফোন লৈ আহি মাকক ফোন কৰিছিল 1000 টকা নিদিলে জপিয়াই দিব পানীত তেনেদৰে মাকক কিছু ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাইছিল 1000 টকা নিদিয়াৰ বাবে বাইকৰ ফোন লৈ ওলাই আহিছিল আৰু তাৰ পিছত ফোন সুইচ অফ কৰি নলাত জপিয়াই দিছিল আৰু তাৰ পিছত হাহাকাৰ লাগিল নলাত জপিওৱা কিশোৰটিৰ সন্ধানত নামি পৰিল আৰক্ষী SDRF বাহিনী অগ্নি নিৰ্বাপক বাহিনী দুৰ্যোগ প্ৰশমন বিভাগৰ লোক আহিল উদ্ধাৰ অভিযানত নামি পৰিল প্ৰায় 3 ঘণ্টা জোৰা এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযান গুৱাহাটীৰ নলাৰ ঘোলা পানী পুনৰ ঘোলা কৰিলে উদ্ধাৰ দলে আৰু তাৰ পিছত কিছু সময় পিছতে পুনৰ কিশোৰটিয়ে মাকলৈ ফোন কৰি ক'লে যে বিচৰাৰ প্ৰয়োজন নাই আৰু ইয়াৰ লগে লগে এক শ্বাসৰুদ্ধকৰ নাটকৰ জবনিকা পৰে আমি শেহতীয়া খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে বিৰিঞ্চি ইতিমধ্যে কিশোৰটিক উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছে সবিশেষ শেহতীয়া খবৰ জানিব বিচাৰিছো নিশ্চয় জয়ন্ত যে আসলে দেখা পোৱা গৈছে আমি প্ৰথমতে যি ধৰণে আসলে সন্দেহ কৰিছিলো যে ড্ৰাগছৰ বাবে আসলে সেই কিশোৰগৰাকীয়ে তেওঁৰ পিতৃ মাতৃক আসলে দীৰ্ঘদিনৰ পৰা হাৰাশাস্তি কৰি অহাৰ কথা ইতিমধ্যে কিছু সময় পূৰ্বে পিতৃ মাতৃয়ে সেই কথা কৈছে যিহেতু সেই কিশোৰটি উদ্ধাৰ হ'ল উদ্ধাৰৰ পাছত হাতীগাঁও থানালৈকে লৈ অহা হ'ল আৰু কিছু সময় পূৰ্বে পিতৃ মাতৃগৰাকী স্পষ্টকৈ আমাৰ আগত এইটো কথা কৈছে যে যি ধৰণে আসলে দীৰ্ঘদিন ধৰি সেই কিশোৰগৰাকীয়ে বেয়া সংগত পৰি যি ধৰণে সিও আচলতে বেয়া এটা পথত গৈছে ডাক্তৰৰ বাবে প্ৰতিদিনে 500,000 টকা তেওঁ ঘৰত দাবী কৰে নিদিলে অত্যাচাৰ কৰে গতিকে পিতৃ মাতৃয়ে স্পষ্টকৈ এইটো কথা জনাই দিছে যে আজিৰ পৰা সেই কিশোৰটি আৰক্ষীক সমজাই দিছে যেহেতু 16 বছৰ অতিক্ৰম কৰিছে গতিকে তেওঁলোকে ঘৰলৈ নিনিয়াৰ এই মুহূৰ্তত পণ লৈছে আৰু আমাৰ আগত সেই কথাখিনি পিতৃ মাতৃ অতি আচলতে দুখেৰে সেই কথাখিনি কৈছে যে নিজৰ সেই সন্তানটি যেতিয়া বেয়া পথলৈ গৈছে বহুবাৰ তেওঁলোকে চেষ্টা কৰিছে সন্তানটিক ভাল পথলৈ আনিবলৈ কিছুদিন পূৰ্বে অভিযোগ উঠিছিল যে কিশোৰগৰাকী সেই কিশোৰটি এটা চুৰিৰ অভিযোগত একাংশ লোকে তেওঁক হাতে লোটে ধৰিছিল আৰু সেই কথাটো আচলতে মাতৃগৰাকীয়ে কৈছে যে সেই সময় আচলতে তেওঁ পিতৃয়ে যিহেতু এখন টমটম চলাই মাতৃয়ে আনৰ ঘৰত কাম কৰে গতিকে তেওঁলোক ঘৰৰ পৰা ওলাই যোৱাৰ পিছত তেওঁৰ সন্তানে কি কৰে এই কথা তেওঁলোক আচলতে জ্ঞাত নহয় কিন্তু তথাপিও কৈছে যে তেওঁলোকৰ সন্তানে বেয়া সংকট পৰি এনেধৰণৰ হয়তো বেয়া বস্তু খাইছে যাৰ বাবে তেওঁলোকে প্ৰতিদিনে 500,000 টকা তেওঁলোকক বিচাৰো নিদিলে তেওঁ ঘৰত অত্যাচাৰ কৰে গতিকে সেই সন্তানটিক এই মুহূৰ্তত তেওঁলোকক নালাগে বুলি কৈছে কিন্তু উদ্ধাৰ হোৱা কাৰ্যত তেওঁলোক যথেষ্ট সন্তুষ্টি কিন্তু এই মুহূৰ্তত হাতীগাঁও আৰক্ষীক এটা কথা কৈছে যে সন্তান সেই কিশোৰটি যাতে যেতিয়ালৈকে ভাল নহয় ভাল অৱস্থালৈ যেতিয়ালৈকে নাহে বা ভাল হ'ম বুলি আৰক্ষীক কথা নিদিয়ে তেতিয়ালৈকে সেই কিশোৰটি তেওঁলোকে ঘৰলৈ নিনিয়ে আৰু এই মুহূৰ্তত যিহেতু কিশোৰটিক এই থানাত এৰি ইতিমধ্যে পিতৃ মাতৃ ঘৰলৈ গুচি গৈছে কিন্তু তেওঁলোকে যোৱাৰ সময়ত এই কথাটো আমাৰ আগত স্পষ্টকৈ কৈছে যে যথেষ্ট তেওঁলোকে অশান্তি পাইছিল সেই শিশুটিৰ বাবে প্ৰত্যেক দিনে তেওঁলোকৰ ঘৰত 500,000 টকা বিচাৰে সেই 500,000 টকা কিয় বিচাৰিছে বুলি প্ৰশ্ন কৰিলে তেওঁ ঘৰত অত্যাচাৰ কৰিছিল তেওঁৰ কিবা কাম আছে কিন্তু সেই 15 বছৰীয়া ল'ৰাটোক প্ৰতিদিনে 500,000 টকা আছিলে কিয় লাগে নিশ্চয়কৈ সেয়া বেয়া সংগত পৰি বেয়া বস্তু মুখত দিয়াৰ আচলতে সেয়া ফল কিন্তু এই ক্ষেত্ৰত বহু অভিভাৱক আচলতে এই মুহূৰ্তত সজাগ সচেতন হোৱাৰ যিহেতু সময় আহি পৰিছে গতিকে আজি সেই পইচা নিদিয়াৰ বাবে সেই পইচা পাবৰ কাৰণে পিতৃ মাতৃক আচলতে তেওঁ দাবী কৰিবলৈ গৈ তেওঁ নলাত জপিয়াই দিলে পিতৃয়ে যেতিয়া সেই পথেৰে টমটমখন লৈ আছিল পিতৃক আচলতে ভয় খুৱাবলৈ গৈ তেওঁ নলাত জপিয়াই দিলে তাৰ পাছতে দেখা পোৱা গৈছে 3 ঘণ্টা ধৰা এক শ্বাসৰুদ্ধকৰ পৰিৱেশ আৰক্ষী যাবলগীয়া হ'ল বিভিন্ন লোক তাত উপস্থিত হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হ'ল যথেষ্ট সময়ত সকলোৰে যিটো ক্ষতি হ'ল পৰৱৰ্তী সময়ত কিশোৰটি সুস্থ অৱস্থাত উদ্ধাৰ কৰা হ'ল আৰু তাৰ পাছতে আচলতে সেই সকলোখিনি পৰিস্থিতি সকলোখিনি কথা আছে ওলাই পৰিছে যে সেই কিশোৰজনে বেয়া সংগত পৰি আচলতে বেয়া বস্তু মুখত দিছিল যাৰ ফলত প্ৰতিদিনে তেওঁক পইচা দৰকাৰ আৰু সেই পইচা নেপালে ঘৰত অত্যাচাৰ কৰে বা চুৰি কাৰ্যৰ দৰে ঘটনাত তেওঁ লিপ্ত হোৱাৰ অভিযোগ উঠিছে গতিকে এই ক্ষেত্ৰত মহানগৰীৰ যিসকল আচলতে লোক আছে সকলোৱে এই মুহূৰ্তত এনেধৰণৰ এই বাতৰিটো যদি আচলতে চাব লাগে যে 15-16 বছৰীয়া সেই কিশোৰক আচলতে হাতত প্ৰতিদিনে পইচা কিয় লাগে সেই কথাখিনি সকলোৱে এই মুহূৰ্তত অনুধাৱন কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে গতিকে আজি এই শিশুটি এটা উদাহৰণ মাত্ৰ হয়তো অনাগত দিনত এনেধৰণৰ আৰু বহু ঘটনা মহানগৰখনত আমি দেখিবলৈ পাম বা শুনিবলৈ পাম যে এনেধৰণে পিতৃ মাতৃক আছে ভাবুকি দিবলৈ গৈ নলাত জপি আছে কোনোবা আন বিভিন্ন ধৰণৰ কাৰ্য হাতত ল'ব গতিকে এই ক্ষেত্ৰত আচলতে সকলো এই মুহূৰ্তত সজাগ হোৱাৰ প্ৰয়োজন জয়ন্ত এই মুহূৰ্তত পুনৰ কৈছোঁ যে সজাগ সচেতন যেতিয়ালৈকে অভিভাৱক বা লোকসকল যেতিয়া সজাগ সচেতন নহ'ব তেতিয়ালৈকে এনেধৰণৰ ঘটনা ঘটিয়ে থাকিব গতিকে এই মুহূৰ্তত পিতৃয়ে দুখেৰে কৈছে কিন্তু তেওঁলোকে এই মুহূৰ্তত যথেষ্ট বিৰিঞ্চি আমি জানিব বিচাৰিছোঁ নিশ্চিতভাৱে এয়া এইখিনি মুহূৰ্তত অভিভাৱকৰ দায়িত্ব আছে আৰক্ষী প্ৰশাসনৰো দায়িত্ব আছে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আজি যুৱ প্ৰজন্মক আজিৰ কিশোৰ সমাজক কেনেদৰে মুক্ত কৰিব পৰা যায়
সমান্তৰালকৈ বিৰিঞ্চি জানিব বিচাৰিম যে 3 ঘণ্টা জোৰা চাকৰুদ্ধকৰ অভিযান ক'ত আত্মগোপন কৰি আছিল নলাৰ ভিতৰে ভিতৰে গৈ ক'ত আত্মগোপন কৰি আছিল কিশোৰটি ক'ৰ পৰা উদ্ধাৰ কৰা হ'ল নিশ্চয় আচলতে নলাৰ ভিতৰলৈ আহি হাতীগাঁৱৰ এটা অঞ্চলত তেওঁ ওলাইছে আৰু ওলোৱাৰ পাছতে আচলতে সেইখিনি জেগাত হাহাকাৰ লাগিল যে তেওঁ গম পাইছিল যে তেওঁক বিচাৰি আৰক্ষী বাহিনী অগ্নি নিৰ্বাপক বাহিনীৰ লোক বা স্থানীয় একাংশ লোকো আচলতে তাত টৰ্চ মাৰি বা লাইট লগাই আচলতে তাত চাইছিল কিন্তু সেই স্থানত পিছত পৰৱৰ্তী সময়ত মাকক ফোন কৰি কৈছিল যে তেওঁ ওলাইছিল গতিকে সেয়াও এটা কথা গতিকে তাৰ পৰৱৰ্তী সময়ত যেতিয়া হাতীগাঁও অঞ্চলত আহি শিশুটি উদ্ধাৰ হ'ল একাংশ লোকে দেখিলে যে পানীত আচলতে জুৰুলি জুপুৰি হৈ যেতিয়া ওলাইছে পৰৱৰ্তী সময়ত তেওঁক গা পা ধুৱাই যেতিয়া আচলতে থানালৈ লৈ অহা হ'ল তাৰ পাছতে আচলতে সেই কথাটো ওলাইছে যে আচলতে তেওঁ সেই নিচাযুক্ত দ্ৰব্যৰ প্ৰতি যথেষ্ট আসক্ত আৰু সেই নিচাযুক্ত দ্ৰব্য নোপোৱাৰ বাবে এনেধৰণে ঘৰত প্ৰতিদিনে তেওঁ অত্যাচাৰ চলাই আহিছিল গতিকে এই ক্ষেত্ৰত পিতৃ মাতৃয়ে সকলোকে আচলতে ধন্যবাদ জনাইছে তেওঁলোকৰ সন্তানটি সুস্থ হৈ যিহেতু উদ্ধাৰ হ'ল কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ সন্তানটি ঘৰলৈ নিবলৈ এই মুহূৰ্তত ভয় কৰিছে যে ঘৰলৈ লৈ যোৱাৰ পাছত যদি পুনৰ এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰে তেওঁলোকক যদি অত্যাচাৰ কৰে পইচা বিচাৰি পুনৰ গতিকে এই ক্ষেত্ৰত তেওঁলোক ভয় খাইছে ভীতিগ্ৰস্ত হৈ তেওঁলোকে আৰক্ষীক সমজাই দিছে তেওঁলোকৰ পুত্ৰক গতিকে যাতে আৰক্ষীয়ে তেওঁলোকৰ পুত্ৰক কিছু শিক্ষা দিয়ে এই যি বেয়া পথলৈ যাবলৈ আচলতে গৈছিল গতিকে সেই বেয়া পথৰ পৰা যাতে ভাল পথলৈ আহিব পাৰে তাৰ বাবে আৰক্ষীক তেওঁলোকে এই মুহূৰ্তত আহ্বান জনাইছে ধন্যবাদ বিৰিঞ্চি চিপাঝাৰৰ দেওমৰনৈ সাপ্তাহিক বজাৰত বহিৰাগত ব্যৱসায়িক নিষিদ্ধ ঘোষণা খিলঞ্জীয়া ব্যৱসায়ীৰ বাহিৰে আন ব্যৱসায়িক পাচলি বজাৰখনত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে দেওমৰনৈ সাপ্তাহিক বজাৰত বহিৰাগত লোকক পাচলি বিক্ৰী কৰিব নিদিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে যাৰ ফলত দেওমৰনৈ বজাৰত খাৰুপেটীয়া ব্যৱসায়ীৰ উপস্থিতি খেৰেঙা হৈ পৰিছে খাৰুপেটীয়াৰ বালুগাঁও বজাৰৰ পৰাই দৰঙৰ বিভিন্ন সাপ্তাহিক বজাৰলৈ ৰপ্তানি কৰা হয় পাচলিসমূহ শিৱসাগৰৰ পৰা আৰম্ভ হোৱা খিলঞ্জীয়া বনাম সন্দেহযুক্ত নাগৰিকৰ এই যুঁজ এই মুহূৰ্তত এনেদৰে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে এতিয়া আমি জনাইছো চিপাঝাৰৰ দেওমৰনৈ সাপ্তাহিক বজাৰত বহিৰাগত ব্যৱসায়িক নিষিদ্ধ ঘোষণা কৰা হৈছে আগবঢ়াম মংগলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট মই উপস্থিত আছো চিপাঝাৰৰ দেওমৰনৈ শনিবাৰীয়া সাপ্তাহিক বজাৰ আৰু এইখন বজাৰত আজি কটকটীয়া নিৰাপত্তাৰ মাজত বজাৰ চলিছে দেখুৱাইছোঁ আচলতে আৰক্ষীসকলে টহল দিছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নহওক তাৰ কাৰণে আৰক্ষী তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব লাগিব যে বজাৰত আচলতে বাহিৰা যিসকল লোক তেওঁলোকক ইয়াতে বহিবলৈ বাধা প্ৰদান কৰিছিল বৃহস্পতিবাৰৰ দিনটোত পাথৰীঘাটত আৰু তাৰপিছতে দেখিবলৈ পোৱা যায় প্ৰতিখন সাপ্তাহিক বজাৰতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু পাথৰীঘাটত বজাৰৰ পৰা একাংশ খিলঞ্জীয়া লোকক বজাৰত বহিব দিয়াৰ বাধা প্ৰদান কৰিছিল একাংশ লোকে স্থানীয় লোকে তাৰপিছত আৰক্ষী তৎপৰতা দেখিবলৈ পোৱা গৈছিল আমি শুনিছোঁ পাথৰীঘাটৰ বৃহস্পতিবাৰৰ বজাৰ আৰু শুক্ৰবাৰৰ যিটো দৰঙৰ ভিতৰতে আটাইতকৈ পুৰণি ডাঙৰ বজাৰ হয়তো থলুৱা মানুহৰ এটা আৱেগ আহিছে যিসকল সন্দেহজনক নাগৰিক তেখেতসকলৰেই কোনোবাই চব্জি বেপাৰ কৰিব অহাখিনিয়ে হয়তো দুষ্কাৰ্যত জড়িত হোৱা নাই কিন্তু তেওঁলোকৰেই এছামে দুষ্কাৰ্যত জড়িত হোৱাৰ কাৰণে সমগ্ৰ অসমত এই বাতাবৰণটো সৃষ্টি হৈছে তো আমি দেখিছোঁ যদি অকল তেওঁলোক বেপাৰীখিনি নাহিলেই আমাৰ অসমীয়াৰ অস্তিত্ব ৰক্ষা নহয় অসমীয়াই যদি হাতে কামে নধৰে সেইটোহে ডাঙৰ কথা আজি চব্জি বজাৰত হঠাতে আমি সন্দেহ কৰা মানুহখিনি যিখিনিক বাধা দিয়া হৈছে তেওঁলোকৰ মূলৰ মানুহখিনি অহা নাই তো চব্জিখিনি তেওঁলোকেই ছাপ্লাই দিয়ে আমাৰ হঠাৎ ইমান স্থানীয় এলেকাত শাক পাচলিৰ উৎপাদন হোৱা নাই আমি সকলোৱে ঘৰে ঘৰে নিজৰ প্ৰয়োজনীয়খিনি যদি উৎপাদন কৰিব পাৰোঁ তেওঁলোক অট'মেটিকেলি অহা বন্ধ হ'ব এতিয়া মই সন্দেহ কৰিছোঁ নহ'বও পাৰে অমূলক হ'ব পাৰে যে মিয়া বেপাৰীয়ে আধা বাটত হয়তো আমাৰ লোকেল চব্জি বেপাৰীখিনিক চব্জিখিনি দিছে কাৰণ ঈদৰ পিছদিনা ইয়াতে কিন্তু আগতে আহে বাহিৰৰ আহে আমাৰ মূলতঃ কলাইগাঁৱৰ দিশৰ যিখিনি চামটিলা সেই আমবাগান আৰু ৰাজাপুখুৰী ৰাণীপুখুৰী সেই অঞ্চলৰ বেপাৰীবিলাক আহে আজি এজন দেখিছোঁ ল'ৰা মানুহ মানে নাই বেছি অহা নাই কিন্তু চব্জিখিনিতো আমাৰ হঠাৎ আমাৰ গাঁও অঞ্চলতো ইমান চব্জি উৎপাদন হোৱা নাই চব্জিখিনি তাৰ পৰাই আহিছে তাৰ পিছত কিন্তু গ্ৰাহকসকলৰ বেছি মূল্য ভৰিব লাগিব তেওঁলোকে বাটতে এটা চিণ্ডিকেট হ'ব যে সেইটো যাতে নহয় আৰক্ষীসকল যিহেতু সষ্টম হৈ আছে সমগ্ৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰক্ষী যিটো সষ্টম দেখিছোঁ দায়িত্ব কেতিয়াৰ পৰা আছে আপোনালোকে আমি ৰাতিপুৱা 6টাৰ পৰা আছোঁ 6টাৰ পৰা আছে যাতে বিক্ষিপ্ত ঘটনা নহওক তাৰ কাৰণে চব সষ্টম হৈ আছে কোনো মানে ইয়াত অপ্ৰীতিকৰ ঘটনা ঘটা নাই কিমান আৰক্ষী নিয়োগ কৰিছে আপোনালোকে আমাৰ ইয়াতে মোটামুটি এছ পি ছাৰলৈ মানে 15জন আছে 15-20জন আছে নিৰাপত্তা
নাই ঠিক আছে কোনো শৃংখলা নাই দাদা বজাৰ কৰিলে আপুনি দৈনিক এইখন বজাৰত আহে দৈনিক আহোঁ দেখিছোঁ যে আজি নিৰাপত্তা বস্তু কটকটীয়া কৰি তোলা হৈছে আৰু সুন্দৰ ভাল লাগিছে আমাৰ ভাল নিৰাপত্তাটো আমাক লাগে মানে সুকলমে চলি যাওক বজাৰখন ক'ৰ পৰা লোক আহে এইখন বজাৰত তো আমাৰ একদম চালমিগুচি ভকতপাৰাৰ পৰা আহে বেছিমাৰীৰ পৰা আহে নেকপাৰাৰ পৰা আহে বিভিন্ন প্ৰান্তৰ আমাৰ গোটেই অঞ্চলৰ নিশ্চয়কৈ কৈছোঁৱেই যিহেতু সেইবাৰ যিহেতু দৰঙৰ যিসমূহ বিশেষকৈ সাপ্তাহিক বজাৰত আচলতে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহে সেই গ্ৰাহকসকলে যাতে সুৰক্ষা পায় যাতে অসুবিধা নহয় যিকোনো বস্তু ক্ৰয় কৰোঁতে বা বিক্ৰী কৰাত যদি অসুবিধা নহয় তাৰ কাৰণে আৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে দেওমনৰ এইখন সাপ্তাহিক বজাৰত প্ৰাণৰ মমতাত উজনি অসম এৰিছে শ বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকে জাতীয় সংগঠনৰ হুংকাৰৰ পিছতে উজনি অসম এৰিছে বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকে যাৰ বাবে এতিয়া চৰম সমস্যাত যোৰহাটৰ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আধাতে পথ নিৰ্মাণৰ কাম সামৰি উভতিছে বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকসকল দুদিনতে MP আগৰৱাল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অন্তৰ্ধান হৈছে শতাধিক শ্ৰমিক যাৰ বাবে স্থবিৰ হৈ পৰিছে পথ নিৰ্মাণৰ কাম আগবঢ়াইছো টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ ৰিপৰ্ট চাওক গোটেই বিষয়টো কিছু চিন্তনীয় কিয়নো এতিয়া উজনি বহু আচলতে উন্নয়নকামী কামত স্থবিৰতা আহিছে যে আজি কিছুদিন পূৰ্বে বহুকেইটা জাতীয় সংগঠনে এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসনক লৈ যেতিয়া তেওঁলোকে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিলে আৰু তাৰ পিছতে এতিয়া উজনি এৰিছে শ্ৰমিকসকলে সেই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকসকলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণে কেতিয়া গৈছে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে চাওক এক মোটামুটি আমাৰ 100 লেবাৰৰ ওপৰতে গুচি গ'ল 150মান লেবাৰ আছিলে আমাৰ তো 100 লেবাৰ ৰেডি হ'বলৈ 400মান লেবাৰ মাতিব লাগে চবেইতো চবখন নাজানে 400 লেবাৰ মাতিলোঁ তাৰপিছত তাতে 100মান লেবাৰ ৰেডি হয় তো এতিয়া আমি লেবাৰে নাই আমাৰ হাতত মাত্ৰ 40-50 জন লেবাৰ আছে হাতত এতিয়া সেইটোলৈ বহুত ডাঙৰ অসুবিধাত পৰিছোঁ আমি আপোনালোকৰ কাম বন্ধ হৈ গৈছে বন্ধ হৈ যোৱা নাই মানে গতিটো মন্থৰ হৈ গ'ল গতিটো কমি গ'ল আমাৰ 70% শ্ল' হৈ গ'ল কামটো আমাৰ কেতিয়া গৈছে মানুহখিনি এসপ্তাহমান হ'ল এক সপ্তাহৰ পূৰ্বৰ পৰা গৈ আছে এইখিনিত প্ৰশাসনে কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকক অভয় দিছে নেকি বা তেনেকুৱা কিবা ব্যৱস্থা লৈছে নেকি প্ৰশাসনৰ মানুহ আহিছিলে আমাক সিহঁতে সাহস দিছে তো সিহঁতে অহাৰ পিছত অলপ লেবাৰকেইটা যাবলৈ ধৰিছিলে কেইটামান লেবাৰ ৰৈ গ'ল আৰু 20-25 জন লেবাৰ যোৱা নাই আৰু সিহঁতে এতিয়া উপায় কি ওলাইছে এতিয়া লেবাৰ মাতি আছোঁ আমি এতিয়া মিয়া লেবাৰবিলাকতো অহা নাই অলপ আহিবলৈ টান পাই আছে তো আমি যোৱাৰ পৰা সকলো মেনেজ কৰি আছোঁ লেবাৰবিলাক কিন্তু অসুবিধা হৈছে আমাৰ মানে আপুনি যিটো কৈছে সেই বিশেষ সম্প্ৰদায়ৰ যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ বাদে এই উজনিৰ শ্ৰমিক আপোনালোকে পাইছেনে নাই পোৱা এনেকুৱা কাম কৰা মানুহ ইমান এনেকৈ ভালকৈ পোৱা নাই 10-15 জনমান পাইছোঁ আমি আহি আছে লেবাৰ কিন্তু এনেকৈ ভালকৈ পোৱা নাই লেবাৰকেইটা আমি এতিয়া কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ কি হ'ব এইটো যিহেতু এটা সমস্যা যিহেতু কৈছোঁৱে যে 4 লেনযুক্ত কামৰ যিটো গতি আপোনালোকে যিটো ষ্টাইলত কৰি আছিলে কমি গৈছে বুলি ইতিমধ্যে কৈছে ব্যৱস্থা কি হ'ব এতিয়া ব্যৱস্থা প্ৰশাসনে আমাক আহি আশ্বাস দিছে মানুহখিনি যাব নালাগে তো তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ নোযোৱা কিন্তু মানুহখিনি আহিবলৈ অকণমান ভয় খাইছে এইটো আহিবলৈ মিয়া মানুহখিনি বিশেষকৈ আহিব বিচৰাই নাই প্লাছ আমি ইয়াৰে লোকেল লেবাৰ বিচাৰি আছোঁ হিন্দু লেবাৰখিনি তো কামৰ অগ্ৰগতি বহুত কমি গৈছে আমাৰ যিখিনি চলি আছিলে এতিয়া কাম কৰিলেও বিশেষ অসুবিধা হৈছে আমাৰ লেবাৰৰ কাৰণে আমাৰ ৰাস্তাৰ কাম কৰিবই পৰা নাই এনেকুৱা হৈছে কাম কৰিবলৈ এতিয়া তেওঁলোকে যিটো আচলতে যেনেধৰণে কাম কৰিব পাৰে আমাৰ এই যিসকল উজনিৰ শ্ৰমিক বা তেওঁলোকে সেইখিনি পূৰাব পাৰিবনে নাই সেইখিনি পূৰাবলৈ আশা কৰিব পৰা যায় কিন্তু সময় লাগিব এইটো সিহঁতে 10 দিনৰ কৰা কামটো ইহঁতে এমাহ লাগিব সেনেকুৱা কাম হ'ব আমাৰ
অৱশেষত শিৱসাগৰত প্ৰৱেশ কৰিলে নগাঁৱৰ মাছ চতুৰ্থ দিনা শিৱসাগৰ কেন্দ্ৰীয় বজাৰলৈ আহিল নগাঁৱৰ খিলঞ্জীয়া লোকৰ 4 কুইণ্টল মাছ আমগুৰিত একাংশ জাতীয় সংগঠনে নগাঁৱৰ মাছ কঢ়িওৱা বাহন আবদ্ধ কৰাৰ ভয়ত বন্ধ ৰাখিছিল মাছৰ আমদানি শিৱসাগৰত থলুৱা মাছেৰে চাহিদা পূৰণৰ চেষ্টা মৎস্য ব্যৱসায়ী নগাঁৱৰ মিয়া মাছ ব্যৱসায়ীয়ে ক্ষমা খোজাৰ পিছতো আমগুৰিত একাংশ জাতীয় সংগঠনে বন্ধ কৰি ৰাখিছিল নগাঁৱৰ মাছৰ আমদানি নগাঁৱৰ মাছ বাদ দি আন বিকল্পৰ চিন্তা চৰ্চা কৰিছে শিৱসাগৰৰ মৎস্য ব্যৱসায়ীয়ে ৰাজ্যত মাছ বিতৰ্ক চলি থকাৰ মাজতে শ বিঘা পুখুৰীত মাছ পুহি উত্তৰ গুৱাহাটীৰ লেঙাত মৎস্য উৎপাদনেৰে অসমীয়াগিৰি নিদৰ্শনত দেখুৱাইছে লেঙাৰ মীন পালকে পথাৰো আমাৰ বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে লেঙাৰ উদ্যমী মীন পালকসকলে ইফালে যোৰহাটৰ কনক গগৈ নামৰ এজন থলগিৰি অসমীয়াই লেঙাত মৎস্য উৎপাদনেৰে বহু লোকক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে সম্পূৰ্ণ জৈৱিক উপায়েৰে মাছ পুহি বিগত কিছু বছৰৰ পৰা গুৱাহাটীৰ বজাৰত মাছ যোগান ধৰি আহিছে কনক গগৈয়ে আগবঢ়াইছো উত্তৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক ৰন্তু বৈশ্যৰ প্ৰতিবেদন হয় পথাৰো আমাৰ বজাৰো আমাৰ কেৱল মুখেৰে কথাৰে নহয় হাতে কামে কৰিব লাগিব তেতিয়াহে অসমীয়া জাতিটোৱে স্বাধীন চেতিয়াভাৱে পৰিচয় দিব পাৰিব আৰু সেই কথা এতিয়া প্ৰতীয়মান হৈছে উত্তৰ গুৱাহাটীত যি সময়ত মিয়া বিতৰ্ক চলি আছে বহিৰাগতই ধমকি দিছে যে অসমীয়া লোকে বহিৰাগতক নিৰ্ভৰ কৰি চলিব লাগিব বিশেষকৈ মাছৰ ক্ষেত্ৰত নগাঁৱৰ পৰা মাছ নগলে উজনি অসম নচলিব এই ধৰণৰ বিতৰ্কৰ মাজতে মই আজি এটা ভাল খবৰ দিবলৈ ওলাইছো অসমৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি উত্তৰ গুৱাহাটীৰ লেঙাত এতিয়া শ বিঘা মাটিত মৎস্য পালন কৰি থকা হৈছে আৰু কেইবা বছৰৰ পৰা ইয়াত মৎস্য পালন কৰি আছে আৰু মোৰ পিছফালে থকা ইয়াত ৰুদ্ৰসিংহ পুখুৰী ইয়াৰ স্থানীয় ৰাইজে ইয়াত মাছ পালন কৰি আছে আৰু লগতে মোৰ সন্মুখৰ ফালে দেখিবলৈ অনুৰোধ জনাম এই স্থানতে প্ৰায় 200 বিঘাৰো অধিক মাটিত যোৰহাটৰ কনক গগৈ নামৰ এজন অসমীয়া লোকে মৎস্য পালন কৰি আছে কেইবা বছৰৰ পৰা আৰু ইয়াতে আছে স্থানীয় লোক আমি পোনে পোনে কথা পাতিম কি ক'ব যি ধমকি দিয়া হৈছে আচলতে বহিৰাগত নহলে বেলেগৰ ওপৰত মিয়াৰ ওপৰত নিৰ্ভৰ নকৰিলে নচলিব অসম কি কয় এইটোতো একদম মানে কথা হিচাপৰ বাহিৰত তেওঁলোকে কৈছে মিয়া মানুহখিনিয়ে যিখিনি বাংলাদেশী বুলি কওঁ আমাৰ অসমীয়া ল'ৰাই কি কৰিব নোৱাৰে ইয়াতে এজন যোৰহাটৰ কনক গগৈ বুলি কোৱা তেখেতৰ ঘৰ যোৰহাটত তেখেতে প্ৰায় 200-300 বিঘা মাটিত ইয়াত পুখুৰী বনাই থৈছে য'ত নেকি অসমৰ মানুহে মাছ খাই শেষ কৰিব নোৱাৰিব বুলি কওঁ আমাৰ ইয়াতে ইমান পুখুৰী আছে তো তেওঁলোকে যে কৈছে অসমীয়া মানুহে কি কৰিব পুখুৰী মাছ খেতি কৰিব নোৱাৰে আমাৰ ইয়াত এনেকুৱা ধৰণৰ পুখুৰীত মাছটো ব্যৱহাৰ কৰিছে খাদ্যৰ বিষয়ে ভিতৰত ক'ব যাওঁ তো মাছৰ মানে শুকান মাছৰ যিটো আধাৰ সেইটোকে ইউজ কৰে মলি খলিহ ইউজ কৰে নগাঁৱৰ যিটো বিতৰ্কিত সৃষ্টি হৈ আছে সেইবিলাক চব ইউৰিয়া দিয়া মাছ সেইটো সঁচা কথা এইবিলাক মাছ খালে মানুহৰ বেমাৰ হ'বই নিশ্চয় আৰু তেওঁলোকে যিটো কৈছে নগাঁৱৰ মাছ যোৰহাটত নপঠাওঁ অমুকত নপঠাওঁ এই মিয়া মানুহখিনিৰ এই মাটি কাৰ তেওঁলোকৰ চৰকাৰী মাটিতহে ডাঙৰ ডাঙৰ পুখুৰীবিলাক বনাইছে মই চৰকাৰক অনুৰোধ কৰোঁ যে তেওঁলোকৰ এইবিলাক মাটি উচ্ছেদ কৰিব লাগে আৰু আমাৰ যিবিলাক নগাঁৱৰ আমাৰ অসমীয়া ল'ৰা ছোৱালী যিবিলাক আছে বেকাৰ নিবনুৱা হৈ তেওঁলোকক এইবিলাক দিব লাগে এই বাংলাদেশী জাতিটো সঁচাকৈ তেওঁলোকক অসমৰ পৰা উচ্ছেদ কৰিব লাগে তেওঁলোকে যিটো কথা কৈছে মাছ নপঠাওঁ আমাৰ অসমত থাকি অসমীয়া মানুহক ইমান ধমকি দিছে বুলি ক'ব লাগিব এয়াই নহয় আৰু বহুত বজাৰ সামৰত দেখা গৈছে যে অকল আগৰ পুৰণা বজাৰবিলাকত আমি সৰুতে দেখা আমাৰ লোকেল বেঙেনা লোকেল জলকীয়া অলপ অসমীয়া মানুহে লৈ যায় বিক্ৰী কৰে আজিকালি সেইটো নাই চব ইউৰিয়া মাৰা চব্জি ডাঙৰকৈ দমকে ওলাই থৈছে এইবিলাক বেচে আৰু গোটেই বাংলাদেশী মানুহ এইবিলাক আপোনালোকে জুখি চাব বজাৰবিলাকত এটা আলোচনা কৰি চাব যে গোটেই বাংলাদেশী আমাৰ যিটো দেখিছো অসমীয়া থলুৱা মানুহে মৎস্য পালন কৰিছে কি সম্ভৱ নহ'ব নেকি কিয় সম্ভৱ নহ'ব আমাৰ থলুৱা মানুহে কৰি আছে এইবিলাক 200 বিঘা মাটি পুখুৰী চাওক আপোনালোকে দেখুৱাই দিয়ক 200 বিঘা মাটি পুখুৰী আৰু কিমান গাঁৱে ঘৰে ঘৰে সকলোৰে পুখুৰী আমাৰ ইয়াৰ পৰাই মাছ কিমান জেগাত দিব পাৰে ইচ্ছা কৰিলে আমি পাৰোঁ আমাৰ অসমীয়া ল'ৰাই কিয় সম্ভৱ নহ'ব অসমীয়া ল'ৰাই কি কৰিব নোৱাৰে কৰিম বুলি ক'লে চব কৰিব পাৰে আৰু অসমীয়া ল'ৰাই পুখুৰী ঘৰে ঘৰে আছে পুৰণা মানুহবিলাকৰ পুখুৰী ঘৰে ঘৰে আছে এইটো মিয়াখিনিৰ এই ধমক কিন্তু আমাৰ অসমত নাখাতে যিটো ধমক যে অসমত নাখাতে আৰু কোনো পধ্যে আমি অসমীয়া মানুহ সহ্য নকৰোঁ তেওঁলোকৰ এই কথাত কিন্তু আমি অসমীয়া ল'ৰা ছোৱালী জাগ্ৰত হ'ব লাগে আৰু নিজে কৰিব লাগে মাছৰ খেতি নিজে কৰিব লাগে সম্ভৱ কৰি দেখুৱাব লাগে মঙলদৈত সমূহীয়া মৎস্য চিকাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে কেইবাখনো গাঁৱৰ লোকৰ ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি শ লোকে একেলগে ধৰিলে মাছ সমূহীয়াকৈ মাছ ধৰাৰ মাজতে আনন্দ উল্লাস কৰিলে সকলোৱে
আৰু এই নান্দনিক দৃশ্য দেখিবলৈ পোৱা হ'ল মঙলদৈৰ গৰিয়া বিলত গৰিয়া বিলৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে নৱজ্যোতি মহন্ত নৱজ্যোতি আপোনাৰ পৰা এই পৰিৱেশ চাব বিচাৰিছোঁ জয়ন্ত আসলতে ক'ব লাগিব যে নান্দনিক এক দৃশ্য দৰং জিলাৰ এই মঙলদৈ ৰঙামাটি অঞ্চলৰ গৰিয়া বিলত আচলতে প্ৰতি বছৰে এই নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায় আৰু এই বছৰো সমূহীয়া মৎস্য চিকাৰৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলক এক নান্দনিক দৃশ্য কৈছোঁ এক নান্দনিক দৃশ্য অকল মঙলদৈ বুলি নহয় মঙলদৈৰ বিভিন্ন প্ৰান্তৰ দৰঙৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক তেওঁলোকে মৎস্য চিকাৰ কৰিবৰ কাৰণে ওলাই আছে আৰু আচলতে মৎস্য চিকাৰ কৰাৰ যি আনন্দ এই আনন্দ তেওঁলোকে উপভোগ কৰিছে বিশেষকৈ মাছ পালেও নাপালেও কিন্তু একেলগে মাছ ধৰাৰ যি আনন্দ এই আনন্দ তেওঁলোকে উপভোগ কৰিছে আমি মৎস্য চিকাৰ কৰি থকা লোকসকলৰ ওচৰলৈকে যাম কৈছোঁ যে জীয়ৰী বোৱাৰী ডেকা বুঢ়া সকলো ওলাই আছে ওলাই আহি এইধৰণে মৎস্য চিকাৰ কৰিছে আৰু ৰৌ বৰালি পুঠি খলিহনা বিভিন্ন মাছ তেওঁলোকে পাইছে বাইদেউ মাছ ধৰিলেনে কি মাছ পালে হল এটা পাইছোঁ হল পালে হয় বৰালি পাইছোঁ আৰু এইয়া পুঠি খলিহনা চববিলাক পাইছোঁ আৰু কেতিয়া আহিছে এবাৰ দেখাই দিয়ক মাছটো চাওঁ এবাৰ কেতিয়া আহিছে 10টা বজাত আহিছোঁ 10টা বজাত হয় ৰাতিপুৱা মাছ ধৰি আছে থৈ আছোঁ ক'ৰ পৰা আহিছে আপুনি এইয়া দাৰিয়াপাৰাৰ পৰা ক'ৰ মানুহ আহে ইয়াতে আহে বিভিন্ন ধৰণৰ মানুহ আহে ক'ৰ পৰা আহে আইলচকৰ পৰা আহে থেকেৰা বৰথেকেৰা বাৰীৰ পৰা আহে মণিতাৰীৰ পৰা আহে ভালুকখাৰ পৰা আহে নাইকিয়াপাৰা পগলাৰ পৰা বহুত ঠাইৰ মানুহ ইয়াতে আমি দেখিছোঁ যে ইয়াতে কোনো জাতি ধৰ্ম বুলি কথা নাই বিচাৰি নাই চব সকলোবিলাকে আহে সকলোবিলাক মিক্স কৰি আমি মাছ মাৰোঁ আৰু এটা কথা দৰ্শকসকলক আমি উল্লেখ কৰিব লাগিব যে এই যি মৎস্য চিকাৰ এই মৎস্য চিকাৰ তেওঁলোকে আচলতে প্ৰতি বছৰে কৰে আৰু এই মৎস্য চিকাৰ কৰাৰ আগতে শুক্ৰবাৰৰ যি বংলাগড় বজাৰ হয় বংলাগড় বজাৰত তেওঁলোকে আচলতে দবা বজাই টিং বজাই ঘোষণা কৰি দিয়া হয় যে ইয়াতে মাছ ধৰা হ'ব আজিৰ দিনটোত আৰু সেই ঘোষণা কৰাৰ পিছতেই এই ধৰণে মঙলদৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ লোকসকলে এই মাছ ধৰিবৰ কাৰণে ইয়াতে আহে আৰু বিভিন্নজনে কোনোৱে যদি পলু কোনোৱে জাকৈ লৈ পলু লৈ বিভিন্ন সঁজুলি লৈ মাছ ধৰাৰ সঁজুলি লৈ তেওঁলোকে এই ধৰণে মঙলদৈ এই আউলচকা ৰঙামাটি অঞ্চলত আৰু এই ৰঙামাটি অঞ্চলৰ যি গৰিয়া বিলৰ দৃশ্য এক দেখিবলৈ পোৱা গৈছে মাছ পাইছেনে হয় পাইছোঁ কি মাছ পালে এতিয়ালৈকে এয়া মোৱা পুঠি খলিহনা বৰালি তেনেকৈ পাইছোঁ আৰু মাছ ধৰি মানে এটা গৰিয়া বিলত মাছ ধৰিব আহিয়ে ভাল লাগে হয় মাছ ধৰিব আহি ভাল লাগে ইয়াতে বহুত মানুহ আহে মানে মানুহ দেখিয়ে ভাল লাগে মাছ ধৰা দেখিয়ে ভাল লাগে আচলতে এটা কথা উল্লেখ কৰিব লাগিব দৰ্শকসকলক যে অকল মাছ ধৰিব আহিছে সেইটো নহয় যে মাছ কোনো বহু লোক আহিছে মাছ ধৰা চাবৰ কাৰণে আহিছে কাৰণ এক সুন্দৰ দৃশ্য হয় এক নান্দনিক দৃশ্য হয় কি মাছ ধৰিলে সেই মাছ নাপালোঁ বহুত সেইকেইটা মাছ পালোঁ কি মাছ পালে এই সৰু ৰৌ ভকুৱা জাউৰীয়া সেনেকৈ পাইছোঁ আৰু কেতিয়াৰ পৰা আহিছিলে এই 9:30 বজাত আহিছোঁ নৱজ্যোতি ধন্যবাদ জ্ঞাপন কৰিছোঁ কি লৈ আহিছে আপুনি মই জাল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত দেশৰ 1 নম্বৰ নিউজ প্লেটফৰ্ম যি নিউজ এপত থাকিব কেৱল আপুনি বিচৰা খবৰ খেল ৰাজনীতি সিনেমাৰ পৰা স্বাস্থ্য শিক্ষা আৰু জীৱনশৈলীলৈ নিউজৰ প্ৰায় সকলো বিষয় সামৰি একমাত্ৰ এপছ য'ত 15টা ভাষাত পাব লাইভ ভিডিঅ' যি আপোনাৰ অঞ্চলৰ ভিন ভিন বিষয়ৰ নিউজ সংগ্ৰহ কৰে আৰু সত্যাসত্য নিৰূপণ কৰে নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল ষ্ট'ৰ এপ ষ্ট'ৰত পাব নিউজ 18 এপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্ট'ৰতো পাব এই নিউজ 18 এপ দেশৰ 1 নম্বৰ নিউজ প্লেটফৰ্ম যি নিউজ এপত থাকিব আপুনি বিচৰা সকলো বিষয় খেল ৰাজনীতি সিনেমাৰ পৰা স্বাস্থ্য শিক্ষা আৰু জীৱনশৈলীলৈ নিউজৰ প্ৰায় সকলো বিষয় সামৰি শ্বেয়াৰ ফৰৱাৰ্ড আৰু চেভ একমাত্ৰ এপ য'ত 15টা ভাষাত পাব লাইভ ভিডিঅ' যি আপোনাৰ অঞ্চলৰ ভিন ভিন বিষয়ৰ নিউজ সংগ্ৰহ কৰে আৰু সত্যাসত্য নিৰূপণ কৰে আপোনাৰ নিউজ 18ৰ নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড
দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ